গুড ইভিনিং মই ডক্টৰ দীপাংকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি মই আপোনালোকৰ লগত আৰু এটা কমন স্কিনৰ প্ৰব্লেম ডিছকাশ্যন কৰিব ওলাইছোঁ সেই স্কিনৰ প্ৰব্লেমটোৰ নাম হৈছে চিউডো ফলিকুলাইটিছ বাৰ্বি নামটো অকণমান কঠিন যেন লাগিলেও বেমাৰটো ইমান আনকমন নহয় এই বেমাৰটো বহুত মানুহৰে তেনেকৈ দেখিব পোৱা যায় যিবোৰ মানুহে সাধাৰণতে খুব ৰেগুলাৰলি তেনেকৈ ছেভিং কৰি থাকে আৰু ছেভিং কৰিলে সাধাৰণতে তেওঁলোকে ব্লেডৰ ব্যৱহাৰ কৰে চিউডো ফলিকুলাইটিছ বাৰ্বি এতিয়া নামটোৰ তাৎপৰ্য আছে তাৎপৰ্যখিনি হৈছে ইয়াতে চিউডো মানে ফলছ বা মিছা ফলিকুলাইটিছ মানে ইনফ্লামেশ্যন অফ দ্য হেয়াৰ ফলিকুল বুলি ক'লে সাধাৰণতে আমাৰ বডিত যিবিলাক হেয়াৰ বা চুলি থাকে তাৰ যিটো ৰুট বা শিপা বুলি কয় সেই শিপাটোকে ফলিকুল বুলি কয় আৰু সেই ফলিকুলটোৰ বা ৰুটটোৰ বা শিপাডালৰ কিবা ইনফেকশ্যন বা কিবা ইনফ্লামেশ্যন হ'লে সেইটো ফলিকুলাইটিছ বুলি কয় ফলিকুলাইটিছবিলাক সাধাৰণতে বেক্টেৰিয়েল ইনফেকশ্যন হয় বেক্টেৰিয়াৰ পৰা হয় স্পেচিয়েলি ষ্টেফাইল'কক্কেল বা ষ্টেফাইল'কক্কাছ আউৰিয়াছ এনেকুৱা বেক্টেৰিয়েল ইনফেকশ্যনৰ পৰা হয় আৰু নেক্সটটো হৈছে বিয়াৰ্ড বা বাৰ্বি মানে বিয়াৰ্ড এৰিয়া মানে য'ত আমাৰ দাড়ি গজে স্পেচিয়েলি পুৰুষ মানুহবিলাকৰ চ' চিউডো ফলিকুলাইটিছ বাৰ্বি মানে বিয়াৰ্ড এৰিয়াত হোৱা এটা মিছা ফলিকুলাইটিছ কাৰণ ইয়াতে এই ফলিকুলাইটিছটোত মানে বেক্টেৰিয়েল ইনফেকশ্যনটো মানে এছ'চিয়েটেড হৈ নাথাকে এইটো এটা ইনফ্লামেটৰী ৰেছপন্সে হয় বডিৰ মানে এক্সুৱেল ফলিকুলাইটিছ নহয় মানে এক্সুৱেল ইনফ্লামেশ্যন অৰ ইনফেকশ্যন অফ দ্য হেয়াৰ ফলিকুল নহয় অনলি দেৰ ইজ ইনফ্লামেশ্যন এই বেমাৰটো সাধাৰণতে যিবোৰ মানুহৰ খুব মানে কাৰ্লি হেয়াৰ থাকে অলপ কাৰ্ভি হেয়াৰ হয় আৰু যিবোৰ মানুহৰ তেওঁলোকৰ খুব মানে কোৰ্চ হেয়াৰ থাকে বা চুলি থাকে তেনেকুৱা মানুহৰ হোৱা সম্ভাৱনাটো বেছি হয় যিবোৰ মানুহে খুব ৰেগুলাৰলি তেনেকৈ ছেভিং কৰি থাকে আৰু ৰেজৰ হিচাপে তেওঁলোকে ব্লেড ব্যৱহাৰ কৰে ব্লেডৰ ৰেজৰ ব্যৱহাৰ কৰে আৰু খুব ক্ল'জলি তেওঁলোকে শ্বেভ কৰে ৰিপিটেড ষ্ট্ৰক কৰে এটা জেগাতে মানে একে ঠাইতে বাৰে বাৰে তেওঁলোকে শ্বেভ কৰি থাকে একে সময়তে তেনেকুৱা মানুহবিলাকৰ বেছি মানে হোৱা চান্সেছ থাকে দেখিব কেনেকুৱা হয় বেমাৰটো দেখিবলৈ সাধাৰণতে কিছুমান শালমইনা হ'লে বা একনি হ'লে আমাৰ গালত মানে যেনেকুৱা কিছুমান সৰু সৰু গুটি বা বাম্পছ কিছুমান দেখে যিবোৰ মেডিকেলি এনে পেপুলছ বুলি কয় তেনেকুৱা পেপুলছ কিছুমান আপুনি দেখা পাব বিয়াৰ্ড এৰিয়া সেইবিলাক সাধাৰণতে গালৰ এই লোৱাৰ পৰ্চন আৰু জ লাইন আৰু লগতে আপোনাৰ নেক এৰিয়া বা মষ্টাচ এৰিয়া এইবিলাকত তেনেকৈ দেখা পাব মানে য'ত মানে দাড়ি গজে ইয়াৰ উপৰিও যিবোৰ মানুহে পুৰুষ হওক বা মহিলা হওক যিবোৰ মানুহে তেওঁলোকে অন্যান্য বডি হেয়াৰবিলাক তেওঁলোকে শ্বেভ কৰে স্পেচিয়েলি আণ্ডাৰ আৰ্মছত মানে আৰ্মপিটত বা তেওঁলোকৰ প্ৰাইভেট পাৰ্টত মানে ইংগুৱাইনেল ৰিজন বা গ্ৰইন ৰিজন সেনেকুৱা পাৰ্টত হওক বা লেগছত হওক তাতেও য'ত মানে শ্বেভ কৰে ব্লেডেৰে তেনেকুৱা জেগাতো এই বেমাৰটো তেনেকৈ হ'ব পাৰে কিন্তু মষ্টলি এইটো বিয়াৰ্ড এৰিয়াতে বেছি কমনলি দেখা যায় ইয়াতে হয় কি শ্বেভ কৰোঁতে মানে ক্ল'জ শ্বেভ কৰোঁতে মানে হেয়াৰ যিডাল থাকে বা চুলি যিডাল থাকে সেইডাল মানে খুব শ্বাৰ্প হৈ যায় সিহঁতৰ যিটো এণ্ড সিহঁতৰ যিটো মানে অপেনিং সেইটো মানে খুব শ্বাৰ্প হৈ যায় আৰু তাৰপিছত মানে সেই মানে হেয়াৰৰ সেই এণ্ডটো আকৌ কাষৰ স্কিনত মানে যিটো জেগাত আছে সেই হেয়াৰডাল কাষৰ স্কিনত আকৌ তেনেকৈ পেনিট্ৰেট হৈ যাব পাৰে সেইটো সাধাৰণতে এক্সট্ৰা ফলিকুলাৰ পেনিট্ৰেশ্যন বুলি কয় আৰু কেতিয়াবা সেই হেয়াৰটো মানে ক্ল'জ শ্বেভ কৰোঁতে সি একদম ভিতৰলৈকে সোমাই নিজৰে হেয়াৰ ৰুটটো বা হেয়াৰ ফলিকুলটো তেনেকৈ সি পেনিট্ৰেট কৰি তেনেকৈ যাব পাৰে সেইটো সাধাৰণতে ট্ৰেন্স ফলিকুলাৰ পেনিট্ৰেশ্যন বুলি কয় আৰু সেনেকৈ হোৱাৰ লগে লগে বডিৰ কিছুমান ইনফ্লামেটৰী ৰেছপন্স কিছুমান জেনেৰেট হয় আৰু সেইটো কাৰণে তাত মানে অকণমান বাম্পছ টাইপৰ তেনেকৈ দেখা দিয়ে বা সেইটো অকণমান ৰঙা পৰিব পাৰে বেছি মানে অলপ কমপ্লিকেটেড বা তেনেকুৱা ষ্টেজ হ'লে তাত অকণমান পাছ ফৰ্মেশ্যন হ'ব পাৰে যিটো পাষ্টেলছ বুলি কয় আৰু তাতকৈও বেছি কমপ্লিকেটেড ষ্টেজ হ'লে তাৰ ভিতৰত মানে এপচেছ কিছুমান ফৰ্মেশ্যন হ'ব পাৰে মানে কিছুমান ফুহা ইণ্টাৰনেলি তেনেকৈ ডেভেলপ হ'ব পাৰে সেই হেয়াৰৰ ৰুটটোত বা সেই হেয়াৰৰ ফলিকুলটোত এতিয়া এই বেমাৰটো যিবিলাক বাম্পছ আপুনি দেখে সেই বাম্পছবিলাক এটা সময়ত যাই কেনে কিলয়ডৰ ৰূপো ল'ব পাৰে কিলয়ড মানে ধৰক খুব মানে টান হৈ গৈছে বস্তুটো মানে স্কাৰ ডেভেলপ হৈ গৈছে মানে ৰিপিটেড মানে শ্বেভ কৰোঁতে আল্টিমেটলি সেই বাম্পছবিলাক মানে সেই প্ৰিমিটিভ ষ্টেজত নাই সেইটো মানে অকণমান এডভান্স হৈ কিনে তাত স্কাৰ টিচু ফৰ্মেশ্যন হৈ সেইটো মানে অলপ বেলেগ আকাৰ এটা লৈছে আৰু বহুত ক্ষেত্ৰত মানুহবিলাকৰ বা মতা মানুহজনৰ তেনেকৈ তেওঁ বেমাৰটো যেতিয়া অকণমান মানে বহুত দিন ধৰি কিনে তেওঁৰ মানে গালত হৈছে বা তেনেকৈ ৰিপিটেডলি তেওঁ শ্বেভ কৰিয়ে আছে কোনো তেনেকুৱা প্ৰিভেণ্টিভ মেজাৰ্ছ লোৱা নাই তেতিয়াহ'লে তেওঁৰ সেই গালৰ নেচাৰেল যিটো এটা মানে কালাৰ সেই কালাৰটো মানে ডাৰ্ক 1 শ্বেড 2 শ্বেড তেনেকুৱা ডাৰ্ক হৈও যায় যিটো পষ্ট ইনফ্লামেটৰী হাইপাৰপিগমেণ্টেশ্যন বুলি কয়
এতিয়া বেমাৰটো খুব কমনেই হয়, বহুত কমন, বহুত মানুহৰে দেখিব পোৱা যায়। ইয়াক মানে প্ৰিভেণ্ট কৰিব বা ইয়াৰ এগেইনষ্টত কিছুমান ৰেক্টিফিকেশ্যন কৰা কিছুমান টিপছ থাকে, মই সেইখিনি আপোনালোকৰ আগত কৈ দিম। এটা হ'ল আপোনালোকে যদি এনেকুৱা বেমাৰত ভুগিছে আৰু বেমাৰটো তেনেকৈ ক্লিনিকেলি ডায়েগনচিছ হৈছে, তেতিয়াহ'লে আপোনালোকে ধৰক কেইদিনমানলৈকে অলপমান শ্বেভ কৰাৰ পৰা অব্যাহতি দিব। কিমান দিন বুলি ক'লে ধৰক 3 উইকছ 4 উইকছমান তেনেকৈ অব্যাহতি দিব পাৰে। অলপ ট্ৰাই কৰিব যাতে হেয়াৰখিনি গ্ৰ' হয়, বিয়ৰ্ডখিনি গ্ৰ' হয়, আৰু নিজে নিজে সেইখিনি তেনেকৈ তাৰ ভিতৰত মানে যিটো পেনিট্ৰেশ্যন হৈছে সেই হেয়াৰৰ মানে হেয়াৰডালৰ স্কিনৰ ভিতৰতে হওক বা নিজৰ ফলিকুলটোৰ ভিতৰতেই হওক, সেইটো নিজে নিজে তেনেকৈ হিলো হৈ যায় এনেকৈ অলপ দিন তেনেকৈ ৱেইট কৰিলে। আৰু যদি তেনেকৈ আপোনালোকে নোৱাৰে ৱেইট কৰিব, তেতিয়াহ'লে এভৰিডে তেনেকৈ শ্বেভ নকৰিব, এভৰি অল্টাৰনেট ডেজ তেনেকৈ বাছি ল'ব আৰু এদিন এৰি এদিন তেনেকৈ শ্বেভ কৰিব। পাৰিলে ব্লেডৰ ৰেজৰ তেনেকৈ ইউজ নকৰিব, ট্ৰিমাৰ ব্যৱহাৰ কৰিব পাৰে, ইলেক্ট্ৰিক ট্ৰিমাৰ, আৰু খুব মানে ক্ল'জড শ্বেভ নকৰিব। আৰু শ্বেভ কৰিলেও মানে ৰিপিটেড ষ্ট্ৰক কৰি নাথাকিব একে জেগাতে। মাল্টিপল ষ্ট্ৰক এট এ পাৰ্টিকুলাৰ প্লেচ কেন অলছ' কণ্ট্ৰিবিউট। তো সেইটো কাৰণে বাৰে বাৰে মানে একে জেগাতে তেনেকৈ ৰেজৰডাল মানে তেনেকৈ ঘঁহাই নাথাকিব। আৰু মানে দাড়িটো কাটিলে পাৰিলে অকণমান ধৰক 1 মিলিমিটাৰমান তেনেকৈ দাড়ি অকণমান তেনেকৈ এৰি যাব লাগে। শ্বেভ কৰাৰ আগে আগে অলপমান তেনেকৈ গৰম পানীৰে, কুহুমীয়া গৰম পানীৰে তেনেকৈ ধৰক দাড়িখিনি অকণমান তেনেকৈ ধুই ল'ব 5 মিনিট 10 মিনিট, বা কাপোৰ এখন তেনেকৈ গৰম পানী ভিজাই দাড়িবিলাকত তেনেকৈ এপ্লাই কৰিব। ঠিক আছে, তাৰপিছত দাড়িখিনি ছফ্ট হৈ যায়। তাৰপিছত আপোনালোকে ধৰক শ্বেভিং জেল যি ব্যৱহাৰ কৰে তেনেকৈ ভালকৈ শ্বেভিং জেলটো এপ্লাই কৰিব, এটা ফোম তৈয়াৰ কৰি ল'ব, আৰু তাৰপিছত তেনেকৈ আপোনালোকে ৰেজৰ ব্যৱহাৰ কৰিব। আৰু দাড়িখিনি কাটাৰ পিছতো আপোনালোকে ধৰক অলপমান ঠাণ্ডা পানী বা আইচ তেনেকৈ লগাই দিব পাৰে টু প্ৰিভেণ্ট এনি ইৰিটেশ্যন, আৰু স্কিনখিনি যাতে অলপমান তেনেকৈ নাম কৰিবৰ কাৰণে। আৰু তাৰপিছত তেনেকৈ আফটাৰ শ্বেভ লোচন তেনেকৈ ব্যৱহাৰ কৰিব পাৰে। তো এইখিনি আপোনালোকে টিপছখিনি কৰি চাব পাৰে, আৰু এইখিনি কৰিলে ডেফিনেটলি আপোনালোকৰ প্ৰব্লেমটো তেনেকৈ লাহে লাহে তেনেকৈ শ্বৰ্ট আউট হৈ আহিব আৰু তেনেকৈ বাঢ়ি নাযায় বেমাৰটো। হোমিঅ'পেথিক প্ৰিভেণ্টিভ মেডিচিন বুলি ক'লে আপোনালোকে একিনেচিয়া মাদাৰ টিংচাৰ বুলি এটা মেডিচিনছ পায়। মাদাৰ টিংচাৰটো পাৱাৰ, মেডিচিনছটোৰ নাম একিনেচিয়া। এইটো এনি কাইণ্ড অফ চেপ্টিক কণ্ডিশ্যন, এনি কাইণ্ড অফ ইনফেকশ্যন, এনি কাইণ্ড অফ মানে ব্লাড পয়জনিং, এইবিলাকত দিয়ে। স্কিনত মানে কিবা ইনফেকশ্যন, বইল, ফুহা চুহা এইবিলাক হ'লে দিয়ে, ব্লাডটো মানে পিউৰিফাই কৰে। সেইটো মেডিচিন আপোনালোকে ডেইলি 2-বাৰ 3-বাৰ তেনেকৈ খাব পাৰে। ধৰক 10-15 ড্ৰপছ বা টোপাল অলপ পানীৰ লগত তেনেকৈ মিলাই ল'ব, কুহুমীয়া গৰম পানী, ধৰক চাহ খোৱা কাপৰ 1/4 তেনেকৈ পানীত মিলাই ডেইলি 2-বাৰ 3-বাৰকৈ খালে আপোনালোকৰ ব্লাডটো তেনেকৈ পিউৰিফাই হ'ব। কিবা ভিতৰত তেনেকুৱা ইনফেকশ্যন বা ইম্পুৰিটিজ থাকিলে সেইখিনি শুদ্ধ হ'ব। তাৰ লগতে বেলিছ পেৰনিছ বুলি এটা মেডিচিনছ আছে, সেইটো সাধাৰণতে এনি কাইণ্ড অফ কাটা চিঙা বা এনি কাইণ্ড অফ মানে ইনচিশ্যন, লেচুৰেশ্যন এইবিলাক হৈ কেনে কিবা উণ্ড হ'লে, বা এইবিলাক হৈ কেনে কিবা ফলিকুলাইটিছ হ'লে, বা ফুহা হ'লে, বইল হ'লে, আৰু চিন এৰিয়াত মানে ধৰক নেক এৰিয়াত তেনেকৈ বা বিয়ৰ্ড এৰিয়াত বইল হ'লে এই মেডিচিনছটো তেনেকৈ প্ৰেছক্ৰাইব কৰিব পাৰি। তো বেলিছ পেৰনিছ মেডিচিনছটো তেনেকৈ 30 পাৱাৰত আপোনালোকে ডেইলি 2-বাৰ 3-বাৰ 5 টোপাল কৰি কেনে তেনেকৈ খাব পাৰে। কেইদিনমান খাই চাব পাৰে, ধৰক 1 মাহমান তেনেকৈ খাই চালে ভাল ৰেছপন্স পালে আৰু কেইদিনমান কণ্টিনিউ কৰিব পাৰে, 2-মাহ 3-মাহ এনেকৈ। আৰু যদি তেনেকুৱা এই দুটা মেডিচিনছ লোৱাৰ পিছতো তেনেকুৱা, আৰু মই যিখিনি টিপছ ক'লোঁ আপোনাক, সেই টিপছখিনি কৰাৰ পিছতো তেনেকৈ ৰেছপন্স অহা নাই, বা বেমাৰটোৰ পৰা আপোনালোকে তেনেকৈ পৰিত্ৰাণ পোৱা নাই, একো তেনেকুৱা পজিটিভ চাইন পোৱা নাই, তেতিয়াহ'লে আপোনালোকে এজন ভাল কাষৰ হোমিঅ'পেথিক ডক্তৰ এজনৰ ওচৰত তেনেকৈ কাষ চাপিব পাৰে। তো আশা ৰাখিছোঁ এই কথাখিনি আপোনালোকক হেল্প কৰিব। আপোনালোকৰ কিবা ডাউটছ বা কিবা তেনেকুৱা কুৱেৰিজ থাকিলে, কিবা নুবুজা কথা থাকিলে কমেণ্ট ছেকশ্যনত দিব, মই ট্ৰাই কৰিম যাতে আপোনালোকৰ কুৱেৰিজখিনি আৰু ভালকৈ তেনেকৈ ক্লিয়াৰ কৰিব পাৰোঁ। থেংক ইউ ছ' মাছ।